নমস্কাৰ জনাইছোঁ, ডেমক্ৰেচি লাইভলৈ স্বাগতম জনাইছোঁ। আৰু আমি আজি আপোনাৰ সৈতে সম্পৰ্কিত এক বিষয়ক তুলি ধৰিবলৈ প্ৰয়াস কৰিব বিচাৰিছোঁ। আৰু ইয়াৰ বাবে আমি কিছু ভিজুৱেল দেখুৱাব লাগিব। আৰু এই ভিজুৱেল দেখাৰ লগে লগে আপুনিও ক'ব এয়াতো আমাৰ লগতো হৈ আছে। তেনে আমি পলম নকৰোঁ, কাৰণ বিষয়টো ৰহস্যত ৰখা বিষয় নহয়, ৰহস্য উদঘাটন কৰা বিষয়। তো এই কথাখিনি কোৱাৰ পূৰ্বে মই কিছু দৃশ্য দেখুৱাম। মোৰ সহযোগী ৰিংকুৱে দেখুৱাব। মোৰ হাতত এয়া পাচলি আছে, এয়া হ'ল কোমোৰা। এটা কোমোৰা আছে আৰু কোমোৰাৰ এফালে সেউজীয়া অংশ আৰু যিটো অংশ খোৱা হয় এয়া হ'ল এই কোমোৰাটোৰ ভিতৰ ফাল। এতিয়া এইখিনি চাই লওক, আলোচনাত আকৌ দেখাই আছোঁ। এইবাৰ এটা পটল তুলি লৈছোঁ মই। এই পটলটো আপুনি চাই লওক, এইটো এটা পটল ভাজি খাওঁ, বিভিন্ন প্ৰকাৰে খাওঁ, চব্জিত দিওঁ, কিন্তু এই পটলটো আৰু খোৱাৰ যোগ্য হৈ থকা নাই। আৰু এটা পটল দেখুৱাইছোঁ, এইটো এটা পটল। এতিয়া আপোনালোকে ভাবিব পাৰে যে এয়া কি বহুদিন আগৰ আনি পচি থোৱা চব্জি বা পাচলিৰ এনেকুৱা ফলাফল নেকি? নহয়, এইটো আমি কালি আনিছিলোঁ আৰু ৰাতি কাটি থৈছিলোঁ। আৰু ৰাতি কাটি থোৱাৰ পিছত দিনৰ ভাগত এয়া ৰূপ, অৰ্থাৎ এই পাচলিসমূহ আমি বৰবিহ হিচাপেহে গ্ৰহণ কৰি আছোঁ, এই কথা প্ৰমাণ হৈছে। আৰু এই পাচলি বা এই কোমোৰাটোৰ এই ভিতৰ ফালৰ এই অংশটোৰ এই ৰূপটোৱে এইটো কথাই প্ৰমাণ কৰিছে যে হয়তো ইয়াত ইনজেকশ্যন দিয়া হৈছে, নতুবা ইয়াৰ প্ৰস্তুতিৰ সময়ত যথেষ্ট সাৰ প্ৰয়োগ কৰা হৈছিলে। কিন্তু যিহেতু এদিনৰ ভিতৰতে এনেকুৱা ধৰণৰ ৰূপ এটা পাইছে, এই কথাই আমি বুজিব লাগিব যে হয়তো ইনজেকশ্যন দি ইয়াক সতেজ বা এটা তজবজীয়া কৰি বজাৰত বিক্ৰী কৰাৰ এটা প্ৰচেছ কৰিছে। সেইদৰে এই পটলটো, এইটো পৰহিৰ অনা পটল আমি ভাজিম বুলি খাবলৈ ৰৈ থাকোঁতেই পটলে গৈ তাৰ মানে স্বাভাৱিক ৰূপ হেৰুৱালে আৰু এই পটলে এই ৰূপ গ্ৰহণ কৰিলে। গতিকে এইটোও ক'ব পাৰি হয়তো ইয়াত যথেষ্ট কেমিকেল ইউজ কৰা হৈছে, ছেইম কথা, একেই ইনজেকশ্যন বা তেনেধৰণৰ কিবা বিষাক্ত বস্তু মিহলোৱা হৈছে। এতিয়া প্ৰশ্ন সেইটোৱে, আমি বজাৰত গৈ বাহিৰৰ পৰা সেউজীয়া দেখি আমাৰো উপায় নাথাকে, তাত আমি কোনো এনেকুৱা এটা যন্ত্ৰ লৈ যাব নোৱাৰোঁ। 1 কেজি চব্জি কিনিব যাওঁতে লাখ টকীয়া এটা মেচিন লৈ যাব নোৱাৰোঁ যে কোনটো চব্জি ভাল, কোনটো বেয়া, ক'ত সাৰ আছে, ক'ত নাই, ক'ত কেমিকেল আছে, ক'ত নাই, কোনটো বটলত কি আছে, প্ৰত্যেকটো আমি সানি খুচি অপাৰেশ্যন কৰি আনিব নোৱাৰোঁ, ধেমালিকৈ কৈছোঁ। কিন্তু এতিয়া কথাটো হ'ল, আমাৰ যি অসামৰিক খাদ্য যোগান বিভাগ আছে, ফুড ছেফটি বিভাগ, তো এই অসামৰিক এই খাদ্য যোগান বিভাগৰ অধীনতেই গোটেই এই খাদ্যৰ বা গোটেই প্ৰক্ৰিয়াটো চলি থাকে। গতিকে তেওঁলোকে এই এনেধৰণৰ চব্জিক বা এনেধৰণৰ পাচলিক বজাৰত বিক্ৰী কৰিবলৈ কিয় দি আছে? এতিয়া আমি কথাটো চৰকাৰকো, মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি অৱগত জনাব বিচাৰিছোঁ যে আপুনি বহু উন্নয়নৰ বাবে কাম কৰি আছে, অভাৰব্ৰিজ, বিভিন্ন কষ্ট কৰি আছে, কিন্তু যদি আমাৰ জনসাধাৰণে এই ধৰণৰ চব্জি খাব লগা হয়, এই ধৰণৰ চব্জি খোৱাৰ ফলত যদি ডাঙৰ ডাঙৰ বেমাৰ হয়, তাৰ ফলত যদি বম্বেলৈকে যাব লগা হয়, গুৱাহাটীৰ যদি হস্পিটেলত যাব লগা হয়, ফাৰ্মাচীত যাব লগা হয়, কিমান টকা খৰচ হ'ব, অৰ্থনৈতিকভাৱে কিমান লোকচান হ'ব, তেতিয়াহ'লে এই উন্নয়ন অৰ্থহীন হৈ থাকিব। কাৰণ উন্নয়নৰ সৈতে মানুহৰ স্বাস্থ্যৰ কথা জড়িত হৈ আছে। এতিয়া এই পাচলি খাই যদি মানুহৰ যদি আধা টকা, উপাৰ্জনৰ আধা টকা যদি হস্পিটেলত, ডক্তৰত, ফাৰ্মাচীতে যদি খৰচ হয়, সময়ৰো খৰচ, টেনশ্যনো আছে বহুত। গতিকে সেয়া কিন্তু উন্নয়নত যথেষ্ট বাধা দিব। গতিকে এখন ৰাজ্যৰ উন্নয়নৰ কিন্তু পাচলিয়েও ভূমিকা পালন কৰে। যদি এই ধৰণৰ পাচলিয়ে এইটো খালে যদি বেমাৰ হয়, সেই বেমাৰৰ বাবে আমি ডক্তৰতে যাব লাগিব, ডক্তৰতে গ'লে পইচা দিব লাগিব, সৰ্বশ্ৰান্ত হ'ব লাগিব। আৰু এইবিলাক খাই কি বেমাৰ হ'ব আমি জানোৱেই। কৰ্কটৰ দৰে, কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰ কাৰণো হৈ পৰিছে আজি। ব্ৰইলাৰৰ কথা কৈছে, ডাঙৰ ডাঙৰ মাছত আমি জানো যে ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত আমাৰ গ'ল্ড ব্লেডাৰ ষ্ট'ন, বিভিন্ন অসুখে আমাক ধৰা দিছে। এতিয়া এইটো উদাহৰণ হিচাপে দেখুৱালোঁ। এতিয়া আপুনিও ইয়াৰ ভুক্তভোগী নেকি? আপুনি অনা পাচলিৰ ক্ষেত্ৰত এনেকুৱা হৈছে নেকি? আপুনি ভিডিঅ' প্ৰস্তুত কৰি আমালৈ প্ৰেৰণ কৰিব পাৰে। ডেমক্ৰেচি লাইভৰ পেজত গৈ আমাৰ হোৱাটছআপ নাম্বাৰ আপুনি প্ৰত্যক্ষ কৰিব পাৰিব, আৰু তাত গৈ আমালৈ ভিডিঅ' প্ৰেৰণ কৰিব পাৰিব। নতুবা আপুনিও সচেতনতা সৃষ্টিৰ অংশ হিচাপে এয়া কৰিব পাৰে। কিন্তু আমি সচেতন হ'ব লাগিব। লগতে ব্যৱসায়ীসকলকো কৈছোঁ যে আপোনালোকে 10 টকাটো 15 টকা কৰক, 12 টকা কৰক, কোনো কথা নাই, কিন্তু আপোনালোকে ৰাইজক ঠগিবলৈ এইটো কাম কৰিব নালাগে যে মানুহক বিশ্বাসেৰে আপোনাৰ পৰা কিনি আনে, সতেজ দেখায়, পিছদিনা এদিন থাকিলে ইয়া গেলি পচি এই ধৰণৰ। কিন্তু প্ৰথম দিনা কাটোতে ভালে আছিলে আমি যেতিয়া খাইছিলোঁ। আৰু মই ব্যক্তিগতভাৱে এইটো খাদ্য হিচাপে গ্ৰহণ কৰাৰ পিছদিনা পোৱা
কাৰণ বিগত সমস্যাত মোৰ গেষ্ট্ৰাইটিছৰ কোনো বিশেষ সমস্যাত ভুগিব লগা নহয়, কাৰণ মই ৰাতিপুৱা মই হালধি খাওঁ বা তেনেকুৱা কৰোঁ। কিন্তু এই কোমোৰা যেতিয়া আমি খাদ্য হিচাপে গ্ৰহণ কৰিলোঁ, মোৰ সহযোগী ৰিংকুৰ আমি এই খাদ্য গ্ৰহণ কৰিছিলোঁ, পিছদিনা মানে গেষ্ট্ৰাইটিছৰ এটা ভাৱ এটা হৈছিলে, মানে বিষৰ অনুভৱ এটা হৈছিলে। পিছত যেতিয়া আমি এই ৰূপটো দেখা পালোঁ, তেতিয়াই বুজি পালোঁ যে এই কথাটো এনেকুৱা। গতিকে এইটো পটলো এনেকুৱা। গতিকে এই ধৰণৰ বিষ কিছুমান আমি বজাৰত গৈ কিনি আছোঁ, পইচা খৰচ কৰি আছোঁ। গতিকে ইয়াত আমি সচেতন হ'ব লাগিব। আৰু আমি যে জাতীয়তাবাদৰ কথা কৈ থাকোঁ, বিভিন্ন কথা কৈ থাকোঁ, জাতীয়তাবাদ কেৱল দিল্লীত কোনোবা কক্ৰোচ জনতা পাৰ্টি বা সোনম ৱাংচুক নামৰ এগৰাকী ব্যক্তিৰ প্ৰতিবাদত গৈ অংশগ্ৰহণ কৰি চৰকাৰৰ প্ৰতিবাদ কৰাটোৱে কোনো জাতীয়তাবাদী নেতাৰ কাম বা সেইটো নহয়। তেওঁলোকৰ জাতীয়তাবাদীৰ কাম হ'ব লাগে ৰাইজক এই বিপদৰ পৰা উদ্ধাৰ কৰা। কিন্তু এই ক্ষেত্ৰত না অসম জাতীয় পৰিষদ, না কোনোবা লুৰিণজ্যোতি গগৈ আৰু কৃষকৰ নেতা, তথাকথিত কৃষক নেতা আমাৰ অখিল গগৈ, কোনেওতো এই ক্ষেত্ৰত মাত মতা নাই। মাজতে তেওঁ ক'ভিডৰ সময়ত চব্জি বিক্ৰী কৰি মানে আমাৰ পথাৰ আমাৰ বজাৰ বুলি চিঞৰিছিলে, বা এতিয়াও কিছুমানে কয় আমাৰ পথাৰ আমাৰ বজাৰ। সেইটো কি কৰে, এই আমাৰ মিয়া সম্প্ৰদায় বা যিসকল বিভিন্ন কথা কয়, তেওঁলোকে কৰা খেতিখিনি কিনি লৈ আহে, আধামূলে কিনি আনি গুৱাহাটীৰ ফুটপথত বহে, কেমেৰা এটা মাতে আৰু কয় যে আমাৰ পথাৰ আমাৰ বজাৰ। নহয়, আমাৰ পথাৰ আমাৰ বজাৰ হ'বলৈ হ'লে হাতে কামে লাগিব যে আমি যদি আমাক সেই সম্প্ৰদায়ৰ বা সেই তেওঁলোকে বা যিসকলে অধিক মুনাফাৰ বাবে ইনজেকশ্যন দি এই ধৰণে আমাক বিষ খুৱাই আছে, আমি হাতে কামে লাগিব আৰু জাতীয়তাবাদী চৰিত্ৰ গঠন কৰিবলৈ লাগিব যে আমি খেতি আমি নিজে কৰিব লাগিব। আমাৰ মানুহে এই খেতি কৰাৰ এটা প্ৰৱণতা গঢ়িব লাগিব। লগতে আমি আকৌ চকু দিব লাগিব বা তেওঁলোকক এটা প্ৰেছাৰ ক্ৰিয়েট কৰিব। সদৌ অসম ছাত্ৰ সন্থাৰ কথা ক'ব পাৰোঁ বা অন্যান্য সংগঠনৰ কথা ক'ব পাৰোঁ। বিধানসভাত আমি এই ধৰণৰ আমি কণীৰ মূল্য বঢ়াৰ কথা কয় বা বিভিন্ন মুৰ্গী ঠেং ওলোমাই প্ৰতিবাদ কৰিবলৈ যায়। কিন্তু এই চব্জিৰ এই মাৰাত্মক কথা কিন্তু অখিল গগৈ ডাঙৰীয়াই কোৱা নাই, যিটো কথা তেওঁ কোৱাটো অতি জৰুৰী, কাৰণ তেওঁ কৃষকৰ নেতা বুলি তেওঁ কয় বা দাবী কৰে। গতিকে আমি সকলো অনুৰোধ, বিধানসভাটো আচলতে এনেকৈ গেলা পচা চব্জি কাটি নি আৰু অকল প্ৰদৰ্শনৰ কাৰণে কামটো কৰিব নালাগে। তো আমিও কেৱল এই প্ৰদৰ্শনৰ কাৰণে কামটো কৰা নাই। আপুনি নিশ্চয় ইয়াৰ ভুক্তভোগী। গতিকে আপুনিও আপোনাৰ ছ'চিয়েল মিডিয়াত লিখক, আমাৰ এই ভিডিঅ' মোৰ স্বাৰ্থত, আমাৰ স্বাৰ্থত, ডেম'ক্ৰেচি লাইভৰ স্বাৰ্থত নহয়, আপোনাৰ স্বাৰ্থত, আপোনাৰ পৰিয়ালৰ স্বাৰ্থত। যিমানে জনসচেতনতা সৃষ্টি হ'ব, তেতিয়া চৰকাৰ বাধ্য হ'ব, ফুড ছেফটি বিভাগ, খাদ্য অসামৰিক যোগান বিভাগে বাধ্য হ'ব, মুখ্যমন্ত্ৰীৰ কাণতো গৈ পৰিব, আৰু বিষয়াসকলে গৈ অকণমান তজবিজ কৰিব, আৰু তেতিয়া যিসকলে এই কামটো কৰি আছে সেই কথাবিলাক ধৰা পেলাৰ ক্ষেত্ৰতো যথেষ্ট সুবিধা হ'ব। গতিকে আমি জনতাৰ ভালৰ কথা বিবেচনা কৰি এই শাক পাচলিৰ ক্ষেত্ৰত, চব্জিৰ ক্ষেত্ৰত যি এটা মাৰাত্মকভাৱে তেওঁলোকে কিছুমান বিষাক্ত দ্ৰব্য প্ৰয়োগ কৰি বিক্ৰী কৰি আছে, তেওঁলোকৰ অধিক মুনাফাৰ বাবে তজবজীয়া কৰি বা সোনকালে ডাঙৰ কৰিবৰ কাৰণে কিছুমান কৃত্ৰিম উপায় অৱলম্বন কৰা, তাৰ ফলত কি হৈছে, সেই কেমিকেলবিলাক আমাৰ শৰীৰত গৈ আমাৰ শৰীৰত বিভিন্ন বেমাৰৰ সৃষ্টি কৰিছে, আৰু আমি সৰ্বশ্ৰান্ত হ'বলৈ গৈ আছোঁ। আৰু এইদৰে জাতিটোৰ অৰ্থনৈতিক ক্ষেত্ৰতো কিন্তু এই শাক পাচলিয়ে বিশেষ মাধমাৰ মাৰিবলৈ গৈ আছে, ইতিমধ্যে মাধমাৰ মাৰিছে। কাৰণ আমি বেমাৰ হোৱাৰ পিছত বিশ্লেষণ নকৰোঁ যে কোনদিনা কোমোৰাটো খাইছিলোঁ, কোনদিনা কি খোৱাৰ কাৰণে আমাৰ বেমাৰটো হ'ল। আমি ডক্টৰৰ তাকে যাওঁ, ফাৰ্মাচীত যাওঁ, ঔষধ দিয়ে আমি কাম চলাই থাকোঁ। কিন্তু এইবিলাকৰ কাৰণে আমাৰ যথেষ্ট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। সকলোকে অনুৰোধ জনাইছোঁ, সচেতন হওক, সাৱধান হওক, আৰু লগতে এই বিক্ৰীৰ লগত জড়িত, এই প্ৰস্তুত কৰাৰ লগত জড়িত এই যিটো চক্ৰ ইনজেকশ্যন বা এই ধৰণৰ যদি ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰিছে নেকি, তো আপোনাৰ দৃষ্টিত পৰিছে নেকি, আপুনিও নিজাকৈ অনুসন্ধান কৰি এটা চিন্তা কৰক। কাৰণ আপুনি নাভাবিব যে মই কিয় যাওঁ, নহয়, আপুনি যাব লাগিব। আপুনি আনৰ কথা ভাবি নহয়, আপোনাৰ কথা ভাবি। কাৰণ বজাৰত গৈ চব্জিটো কিনিব যাওঁতে আপুনিও গম নাপায় সেই বিষাক্ত চব্জি আপুনিও খাই আছে। গতিকে কিন্তু আপোনাৰ সেই কামটোৱে আৰু 10জনকো উপকাৰ কৰিব, সেইটো এটা আপোনাৰ সমাজ সেৱাও হ'ব। গতিকে আপোনাৰ পৰিয়ালৰ সন্তানৰ ভৱিষ্যতৰ কথা ভাবি বা নিজৰ কথা ভাবি এই যে একাংশ এই ধৰণৰ এটা ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি মুনাফা লাভৰ বাবে, তজবজীয়া কৰি দেখাবৰ বাবে এটা কাম কৰি আছে, এই কথাটো আমি সকলোৱে একলগ হৈ বা নিজে সচেতন হৈ আগবাঢ়ি যাব লাগে, আৰু তেওঁলোকক আমি বাধা দিব লাগে। আৰু বিক্ৰী কৰা সকলোৱে অকণমান মানৱ ধৰ্মৰ কথা ভাবি, মানৱতাৰ কথা ভাবি, ব্যৱসায়টোতো লাগিবই, কিন্তু এনেকুৱাকৈ অন্যায়ভাৱে ব্যৱসায় কৰি উপাৰ্জন কৰি তেওঁলোকে মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ এই যিটো প্ৰয়াস বুলিয়ে ক'লোঁ, অপপ্ৰয়াসৰ কথা ক'লোঁ, অপপ্ৰয়াসৰ পৰা আঁতৰি থাকক। আৰু তেতিয়াহ'লে ঈশ্বৰে বা পৃথিৱীৰ এক শক্তিয়ে সকলোকে সমানে আগবাঢ়ি যোৱাৰ সুবিধা দিব। ইমান ইনজেকশ্যন মাৰি বা ইমান ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি মুনাফা লৈ বহুত ডাঙৰ কিবা আমি ধনী হ'ম, এই স্বপ্নৰ পৰিৱৰ্তে মানৱতাৰ কথা ভাবক, মানৱ ধৰ্মৰ কথা ভাবক, যে
সেই মানুহবিলাক আপোনাৰে কোনোবা সহোদৰ, আপোনাৰে সমাজৰ মানুহ যাক আপুনি বিষ খুৱাই আছে, পইচা লৈছে আমাৰ পৰা, গতিকে সেই মানসিকতাও তেওঁলোকে সলনি কৰক। কিন্তু তেওঁলোকে মানসিকতা সলনি কৰাৰ যদিও আমি আহ্বান জনাইছোঁ, এইটো চান্সটো 0.00001%, কিন্তু বাকীসকল আমি সচেতন হ'ব লাগিব। অখিল গগৈ ডাঙৰীয়াকো কৈছোঁ, সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াও বহুত ডাঙৰ বিভিন্ন কথা কৈ থাকে। সদৌ ছাত্ৰ সন্থা যিহেতু চাৰিওফালে তেওঁলোকৰ আঞ্চলিক শাখা আছে, তেওঁলোকৰ উদ্যোগত ক'ত চব্জি হয়, কি হয়, এইবিলাক অকণমান তেওঁলোকে তদাৰক কৰিব পাৰে, যে কেৱল মানে ইলেকশ্যন আহিলে নিমাত হৈ থকা আৰু ইলেকশ্যন ৰিজাল্ট হৈ চৰকাৰ গঠনৰ পিছদিনাৰ পৰা হৌ বুলি কৈ চৰকাৰক প্ৰতিবাদ কৰি ওলাই অহা, মূল্যবৃদ্ধি হ'লে প্ৰতিবাদ কৰিবলৈ ওলাই অহা, সেই কথাতে কেৱল জাতি বাচি নাথাকিব। জাতি বাচি বা আপুনি নিজে বাচি থাকিবলৈ হ'লে, এই চব্জিৰ পৰা আমি পৰিত্ৰাণ পাবলৈ হ'লে তেওঁলোকে কৈছোঁ অকণমান কাণ সাৰ দি কাম কৰি আগবাঢ়ি আহিব লাগিব। সকলোৰে ভাল হওক তাকে কামনা কৰিছোঁ। আৰু ডেম'ক্ৰেচি লাভৰ এই বিশেষ পৰিমাণৰ পৰা মই ৰিংকুৰ সৈতে মৰম কুমাৰে বিদায় লৈছোঁ। ধন্যবাদ।